কথা কৈছোঁ যে যেতিয়া মানুহৰ ভিতৰত সমাজৰ প্ৰতি এটা দায়িত্ববোধ থাকে, মানুহৰ প্ৰতি এটা দায়িত্ববোধ থাকে, তেতিয়া বিষয়ৰ অভাৱ নহয়। আৰু বিষয়ৰ অভাৱ নহ'লে শব্দই মাত এৰি দিয়ে। শশী শইকীয়াৰ মাজত মই দেখিছোঁ আটাইকেইটা বস্তুৱেই আটাইকেইটা গুণেই তেওঁৰ আছে। তেওঁ মানুহৰ কথা ভাবে, সমাজখনৰ কথা ভাবে, আৰু তদুপৰি সাধাৰণভাৱে তেওঁ অঞ্চলটোৰ কথাও ভাবে, যাৰ ফলস্বৰূপে তেওঁৰ কাৰণে বিষয়ৰ অভাৱ একো নাই। মই ইতিমধ্যে মোৰ ভাষণত মই কৈছোঁ যে এনেকুৱা বক্তৃতাবিলাক আমেৰিকাত মানুহে পইচা দি শুনেগৈ। মই দেখিছোঁ যে শশী শইকীয়াৰ যিখিনি বক্তৃতা, যিখিনি লেখা, সেই লেখাখিনিৰ মাজত মই সেই গুণটো দেখিছোঁ। গতিকে তেওঁৰ বক্তৃতাই তেওঁৰ যিদৰে আজি এতিয়া কেইটামান কথা মাত্ৰ ক'লে, কিন্তু মই ভাবোঁ যে ইয়াত যিবোৰ বিষয় তেওঁ সন্নিৱিষ্ট কৰিছে, তেনেকুৱা একোটা বিষয় লৈ তেওঁ বিভিন্ন সময়ত প্ৰক্ৰিয়া দিব পাৰে, আৰু সেইবোৰে জনসাধাৰণক কিছু কথা জানিবলৈও সুযোগ দিব আৰু আনন্দও পাব। গতিকে আজিৰ দুখন কিতাপ উন্মোচিত হ'ল, এই দুখন কিতাপে ঠিক তেনেকুৱা এটা শশী শইকীয়াৰ কলম সদায় যেন চলি থাকক, সক্ৰিয় হৈ থাকক, আৰু তেওঁ এনেভাৱেই অতি প্ৰয়োজনীয় জীৱনত লগা কথাবোৰ সাধাৰণভাৱে তেওঁ অনুভৱ কৰি যেনেকৈ লিখে, তাতে তাৰ বৈশিষ্ট্যটো আৰু গুৰুত্বটো সোমাই থাকিব। গতিকে মই আশা কৰিছোঁ যে তেওঁ শতাধিক বৰ্ষ কৰ্মৰে লাভ কৰি এনেভাৱে গ্ৰন্থ লিখিব। দুখনকৈ কিতাপ হয়, আজি মোৰ জীৱন বাহিনীৰ ৬ষ্ঠ খণ্ড আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু ভৱিষ্যত পৃথিৱী, এই দুখন গ্ৰন্থ আমাৰ সকলোৰে শ্ৰদ্ধা, আমাৰ অসমৰ এগৰাকী গৌৰৱ, আমাৰ মৰমৰ প্ৰিয় ডক্টৰ নগেন চেতিয়া ছাৰে উন্মোচন কৰে। তেখেতৰ বৰ্ণমালা এই গ্ৰন্থাগাৰতে আমাৰ গ্ৰন্থ দুখন উন্মোচন কৰা হয়। মই ডক্টৰ শইকীয়া ছাৰক কিতাপ দুখন উন্মোচন কৰি যি মোক আশীৰ্বাদ দিলে, মই তাৰ কাৰণে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ। প্ৰত্যেক বছৰে মই 31 জুলাইত 2খন বা 3খন তেনেকৈ গ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ। মনৰ সন্তুষ্টিৰ বাবে লিখোঁ, আৰু সেই লিখা বা অনুভৱখিনি মই গ্ৰন্থাকাৰে প্ৰকাশ কৰি আহিছোঁ। একেলগে খুৱাই গ্ৰন্থ কৰি ৰাখিছোঁ, আৰু প্ৰায় মোৰ 40খন গ্ৰন্থ আমাৰ প্ৰকাশ হৈছে। গতিকে মই প্ৰত্যেক 31 জুলাই যিটো দিন, সেই দিনটো বিশেষ দিন হিচাপে মই গ্ৰহণ কৰি গ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ। আৰু গ্ৰন্থৰ ভৱিষ্যত সম্পৰ্কে মই বিভিন্ন সময়ত অনুভৱ কৰোঁ, আৰু পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈ দেখোঁ যে এতিয়াও বহু মানুহে গ্ৰন্থ পঢ়ে। ৰেলত গৈ থাকোঁতে, মেট্ৰ'ত গৈ থাকোঁতে বা বিমান ঘাটিত ৰৈ থাকোঁতে বিভিন্ন যুৱক যুৱতী বিভিন্নজনে গ্ৰন্থ পঢ়ে, কিন্তু আমাৰ অসমত মই এই পৰিৱেশটো কিন্তু দেখা নাই। গতিকে কেনেকৈ গ্ৰন্থক জনপ্ৰিয় কৰিব পাৰি, গ্ৰন্থক জনপ্ৰিয় কৰা আন্দোলন এটা গঢ়ি তুলিব পাৰি, এনেকুৱা অনুভৱবিলাক লৈ প্ৰত্যেক বছৰৰ 31 জুলাই দিনটোত মই গ্ৰন্থ প্ৰকাশ কৰি আহিছোঁ। আৰু এই ধাৰাটো মই অব্যাহত ৰাখিম বুলি ভাবিছোঁ। যেতিয়ালৈকে মই পাৰোঁ, যেতিয়ালৈকে মোৰ শক্তি থাকে, তেতিয়ালৈকে মই লিখি গ্ৰন্থ আকাৰে প্ৰকাশ কৰি থাকিম বুলি মই অনুভৱ কৰিছোঁ। বিষয় আৰু শব্দ এইবিলাক থাকিলে আৰু গ্ৰন্থ দিব পাৰে, আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰিলে সেইটো বিভিন্ন পাঠকে বিভিন্ন দৃষ্টিভংগীয়ে লয়, আৰু মই একেবাৰে সহজে বুজিব পৰাকৈ কথাখিনি লিখোঁ। বৰ সাহিত্য লালিত্য যদি আমি ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াও বহু পাঠকে ৰস নাপায়, আৰু পঢ়িবলগীয়া লেখাটো আধাতে পঢ়ি সামৰি থয়। গতিকে মই সেই কথাখিনি সমাজৰ বিভিন্ন শ্ৰেণী বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সভা-সমিতিত উপস্থিত থাকি অনুভৱ কৰোঁ। সেইকাৰণে মই যিমান পাৰোঁ মোৰ লেখাবিলাকত ঘৰুৱা শব্দ ব্যৱহাৰ কৰিবলৈ চাওঁ, যাতে পাঠকে যদি পঢ়ে তেতিয়া আধাতে লেখাটো পঢ়াৰ বাবে সামৰি নথয়। গতিকে সেই সহজ সৰল বা তেনেকুৱা ধৰণৰ সহজে বুজিব পৰা শব্দবোৰ ব্যৱহাৰ কৰাৰ কাৰণে বহুতে মোক কয় যে লেখাৰ মানদণ্ডটো কমিছে বা লেখাৰ এটা কোৱালিটিটো কমিছে বুলি কয়। কিন্তু মই সেইটো কেতিয়াবা ভাবোঁ, কিন্তু মই এটা চাম আকৌ পাঠক পাইছোঁ, যিসকল পাঠকে বৰ গভীৰতালৈ গ'লে বা গভীৰলৈ যোৱা লেখাবিলাক বা সাহিত্যবিলাক অধ্যয়ন কৰিব নিবিচাৰে। গতিকে বিভিন্ন পাঠকৰ মই বিভিন্ন দৃষ্টিভংগীবিলাক মই অনুভৱ কৰি মই লেখাবিলাক লিখোঁ, আৰু মই যিমান পাৰোঁ সহজে ঘৰুৱা শব্দ ব্যৱহাৰ কৰিয়ে বৰ সাহিত্য লালিত্য নলগাকৈ কথাখিনি মই লিখিবলৈ চেষ্টা কৰি আছোঁ।